নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে ইমৰান আছাম একাডেমী ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ আকৌ এটা নতুন জব আপডেট লৈ আহিছোঁ। ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ ফালৰ পৰা মুকলি হৈছে 976টা ভেকেঞ্চি AI নিউ ৰিক্ৰুইটমেণ্ট 2025 এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা এই পদকেইটা মুকলি কৰা হৈছে। এই পদকেইটাৰ কাৰণে আপোনালোকে কেনেধৰণে আবেদন কৰিব, আপোনালোকৰ বয়স কিমান হ'ব লাগিব, তাৰপিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, এই সম্পৰ্কে আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। AI ৰিক্ৰুইটমেণ্ট 2025 জুনিয়ৰ এক্সিকিউটিভ 976 পোষ্ট অনলাইন এপ্লাই। ইণ্ডিয়ান এয়াৰপৰ্টৰ ফালৰ পৰা মুকলি হৈছে 976টা ভেকেঞ্চি মুকলি হৈছে। AI Recruitment 2025, the Airport Authority of India has released the latest notification for the post of 976 junior executive post. ঠিক আছে, এই 976টা পোষ্ট মুকলি কৰা হৈছে দ্য এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা আৰু জুনিয়ৰ এক্সিকিউটিভ পোষ্ট হয়। ঠিক আছে, এলিজিবল কেণ্ডিডেট কেন এপ্লাই ফৰ দ্য AI ৰিক্ৰুইটমেণ্ট 2025-26 ফ্ৰম দ্য অফিচিয়েল ৱেবছাইট @https://www.aai.ae আৰু অনলাইন ফ্ৰম ষ্টাৰ্টিং ডেট 28 আগষ্ট 2025। ঠিক আছে, যিসকল প্ৰাৰ্থী এলিজিবল হয়, যিসকল কেণ্ডিডেট এলিজিবল হয় তেওঁলোকেহে আবেদন কৰিব পাৰিব। আৰু যিটো অফিচিয়েল ৱেবছাইট দিছে @https://www.aai.ae আৰু এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। ঠিক আছে, আৰু আপোনালোকৰ আবেদনৰ তাৰিখটো হৈছে 28 আগষ্ট 2025। ঠিক আছে, আপোনালোকে 28 তাৰিখৰ পৰা আবেদন কৰিব পাৰিব। ঠিক আছে, আৰু আপোনালোকে যিমান পাৰ অতি সোনকালে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব। AI Recruitment 2025, the official dates for the AI Recruitment 2025 notification will be released soon for the application. The basic overview details are given in the table below. ঠিক আছে, এতিয়া আমি overview চাম। এই অৰ্গেনাইজেশ্যন নাম দিয়া আছে ইয়াত এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া। ঠিক আছে, এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা এই ভেকেঞ্চি কেইটা মুকলি হৈছে আৰু লাষ্ট ডেটটো দিয়া হৈছে 27 ছেপ্টেম্বৰ 2025। ঠিক আছে, ছেপ্টেম্বৰ মাহৰ 27 তাৰিখ হৈছে লাষ্ট ডেট। টোটেল ভেকেঞ্চি মুকলি হৈছে 976 পোষ্ট। আপোনালোকে গমেই পাইছে চাগে। আপোনালোকে লাষ্ট ডেটটো মনত ৰাখিব ভালদৰে, 27 ছেপ্টেম্বৰ 2025। ঠিক আছে, আৰু আপোনালোকে গমেই পাইছে যে আপোনালোকৰ ষ্টাৰ্টিং ডেটটো কিমান আছিল, 28 অক্টোবৰ। ঠিক আছে, 28 অক্টোবৰৰ পৰা আপোনালোকে অনলাইন কৰিব পাৰিব আৰু 27 ছেপ্টেম্বৰ হৈছে লাষ্ট ডেট। আৰু পোষ্ট নেম দিছে জুনিয়ৰ এক্সিকিউটিভ, আৰু যি এই 976টা ভেকেঞ্চি মুকলি হৈছে এই জুনিয়ৰ এক্সিকিউটিভ পদৰ কাৰণে। ঠিক আছে, আৰু মোড অফ এপ্লিকেশ্যন অনলাইন, আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু কেটেগৰী হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়। আপোনালোকে ইয়াত সকলোৱে আবেদন কৰিব পাৰিব, মেল ফিমেল বুলি কোনো কথা নাই। ঠিক আছে, সকলোৱে আপোনালোকে আবেদন কৰিব পাৰিব। AI ৰিক্ৰুইটমেণ্ট 2025 ভেকেঞ্চি ডিটেইলছ, পোষ্ট নেম জুনিয়ৰ এক্সিকিউটিভ আৰু নন অফ দ্য পোষ্ট 976 পোষ্ট। ঠিক আছে, জুনিয়ৰ এক্সিকিউটিভৰ কাৰণে এই ভেকেঞ্চি কেইটা মুকলি হৈছে। এটা বৃহৎ সুযোগ আৰু বৃহৎ সুবিধা হয়, বহুতখিনি ভেকেঞ্চি মুকলি হৈছে যিহেতু আপোনালোকে যিমান পাৰে অতি সোনকালে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব। ঠিক আছে, ইয়াত ক'ত কিমানটা ভেকেঞ্চি আছে চাওঁ আমি। ইঞ্জিনিয়াৰিং চিভিলত আছে 199 ভেকেঞ্চি পোষ্ট। ঠিক আছে, তাৰপিছত ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেলত আছে 208টা, তাৰপিছত ইলেক্ট্ৰনিক্সৰ বাবে আছে 527টা ভেকেঞ্চি, আৰু ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে আছে 31 পোষ্ট, আৰু আৰ্কিটেক্সাৰৰ কাৰণে আছে 11 পোষ্ট। ঠিক আছে, আৰু আপোনালোকে যদি চাকৰি লাভ কৰে তেন্তে আপোনালোকে 40,000ৰ পৰা 40,000 টকাকৈ দৰমহা পাব প্ৰতি মাহে। ঠিক আছে, আৰু AI ৰিক্ৰুইটমেণ্ট 2025 ইম্পৰ্টেণ্ট ডেটছটো চাম আমি এতিয়া। ইম্পৰ্টেণ্ট ডেটছ কি কি দিয়া আছে এই সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম। দ্য AI এক্সাম নটিফিকেশ্যন উইল বি ৰিলিজড অন 8 আগষ্ট 2025। ঠিক আছে, 8 তাৰিখে নটিফিকেশ্যন পাব্লিছ হৈছে। এণ্ড দ্য ডেটছ ফৰ দ্য অনলাইন এপ্লিকেশ্যন ষ্টাৰ্টিং ফ্ৰম 28 আগষ্ট 2025। ঠিক আছে, 28 তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। আগষ্ট মাহৰ 28 তাৰিখৰ পৰা আপোনালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। এণ্ড দ্য লাষ্ট ডেট ফৰ দ্য অনলাইন এপ্লিকেশ্যন ফ্ৰম ইজ 27 ছেপ্টেম্বৰ 2025। ঠিক আছে, আৰু লাষ্ট ডেটটো দিয়া হৈছে 27 ছেপ্টেম্বৰ। ঠিক আছে, ইন ৰিক্ৰুইটমেণ্ট ইট ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট টু চেক দ্য নাম্বাৰ অফ ভেকেঞ্চিজ এণ্ড ইট ইজ 976 পোষ্ট। ঠিক আছে, আপোনালোকে গমেই পাইছে চাগে, আপোনালোকে 28 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। ঠিক আছে, হাতত বহুত সময় আছে, আপোনালোকে যিমান পাৰে অতি সোনকালে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব। এতিয়া আমি চাম আপোনালোকৰ কোৱালিফিকেশ্যন কি কি লাগিব, এজ লিমিট কিমান দিয়া আছে। আপোনালোকৰ বয়স হ'ব লাগিব এই পদকেইটাৰ কাৰণে 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। ঠিক আছে, যদি আপোনালোকে এলিজিবল হয় তেনেহ'লে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰে। আপোনালোকে গমে পালে আপোনালোকৰ বয়স হ'ব লাগিব
18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব ঠিক আছে আৰু ইয়াত এজ ৰিলেকশ্যন দিয়া আছে OBCৰ কাৰণে দিয়া আছে 3 বছৰ STৰ কাৰণে দিয়া আছে 5 বছৰ তাৰপিছত SCৰ কাৰণে দিয়া আছে 5 বছৰ আৰু PWD ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 10 বছৰ ঠিক আছে সো আপোনালোক গমে পালে আপোনালোকৰ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত ঠিক আছে এতিয়া আমি চাম আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব সো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ইয়াত দিছে ব্যাচেলাৰ ডিগ্ৰী ইন আৰ্কিটেক্সাৰ ইন ৰেজিষ্ট্ৰেটেড উইথ কাউন্সিল অফ আৰ্কিটেক্সাৰ ঠিক আছে আপোনালোকে ব্যাচেলাৰ ডিগ্ৰী থাকিব লাগিব আৰ্কিটেক্সাৰৰ ওপৰত তাৰপিছত আৰু দিছে ইঞ্জিনিয়াৰিং সিভিল ব্যাচেলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং টেকনলজি ইন সিভিল ঠিক আছে আৰু থাৰ্ডত দিছে ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল ঠিক আছে ব্যাচেলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ঠিক আছে আপোনালোকে ইঞ্জিনিয়াৰত ব্যাচেলাৰ ডিগ্ৰী পাছ হ'ব লাগিব সো তেনেহলে আপোনালোকে এই পদকেইটাৰ কাৰণে এলিজিবল হ'ব তাৰপিছত দিছে ইলেক্ট্ৰনিক্স ব্যাচেলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং টেকনলজি ইন ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশ্যন ইলেক্ট্ৰনিক উইথ স্পেচিয়েলাইজেশ্যন ইন ইলেক্ট্ৰনিক্স ঠিক আছে আপোনালোকে মুঠতে ব্যাচেলাৰ ডিগ্ৰী হ'ব লাগিব ইঞ্জিনিয়াৰিং ঠিক আছে আপোনালোকৰ যদি কোনোবাই ভাবি আছে যে ভাৰতীয় বিমানবন্দৰত চাকৰি কৰিম বুলি ভাবি আছে তেনেহলে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰে ঠিক আছে যদি আপোনালোকৰ বয়স মিল খাইছে আৰু যদি এডুকেশ্যন কোৱালিফিকেশ্যন আছে তেনেহলে আপোনালোকে এই পদকেইটাৰ কাৰণে এলিজিবল হ'ব ঠিক আছে আৰু আপোনালোকে এই পদকেইটাৰ কাৰণে এটা টকা দিব লাগিব ঠিক আছে এটা ফিজ দিব লাগিব সো জেনাৰেল ক্যান্ডিডেটৰ কাৰণে 300 रुपीस আৰু SC PWD ক্যান্ডিডেটে কোনো ধৰণৰ মাসুল দিব নালাগে ঠিক আছে আৰু পেমেন্ট মোডটো আপোনালোকে সাকে গমে পাই যে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং আৰু UPI যিকোনো এটা ইলেক্ট্ৰনিক মাধ্যমেৰে আপোনালোকে এই ফিজটো পে কৰিব লাগিব ঠিক আছে সো আপোনালোকে যদি ভাবি আছে যে ভাৰতীয় বিমানবন্দৰত চাকৰি কৰিম বুলি ভাবি আছে তেনেহলে আপোনালোকে এটা বৃহৎ সুযোগ পাইছে সো আপোনালোকে এই সুযোগৰ সুবিধাটো মই ভাবো অতি সোনকালে গ্ৰহণ কৰিব আৰু বহুত কেইটা ভ্যাকেন্সি মুকলি হৈছে যেহেতু 976 টা ভ্যাকেন্সি মুকলি হৈছে ভাৰতীয় বিমানবন্দৰৰ ফালৰ পৰা সো আপোনালোকে যিমান পাৰে অতি সোনকালে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব আৰু আপোনালোকে এই সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰিব ঠিক আছে সো হেকত সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছো ধন্যবাদ